দেওবাৰে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰে মুছলিম ছাত্ৰ সন্থাৰ চমুকৈ মুছাৰ নগাঁও জিলা সমিতিৰ ৬ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন। নগাঁৱৰ কচুৱাৰ লুটুমাৰী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় সভাখন। অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি পুৱাই পতাকা উত্তোলন কৰে নগাঁও জিলা সমিতিৰ সম্পাদক ইব্ৰাহিম আলীয়ে। ইয়াৰ পিছতেই বৃক্ষৰোপণ আৰু সাংস্কৃতিক প্ৰতিযোগিতা সমাপ্ত হোৱাৰ পিছত নৱগঠিত নগাঁও জিলা সমিতিৰ সভাপতি ছাদ্দাম হুছেইনৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ইব্ৰাহিম আলীয়ে। মুকলি সভাখনত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ পিছত সমাজত প্ৰচলিত মদ, জুৱা, ভাং, ড্ৰাগছ, বাল্যবিবাহ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে আলোচনা চক্ৰ অনুষ্ঠিত কৰি এইসমূহ নিৰ্মূল কৰাৰ বাবে বহু মূল্যৱান বক্তব্য ৰাখে। মুকলি সভাত কচুৱা প্ৰেছ ক্লাবৰ সভাপতি বাহাৰুল ইছলাম, সাংবাদিক নৱজ্যোতি কলিতা, কৃষক মুক্তি কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজু বৰা, মুছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আছিক ৰাব্বানী, CRCC মতিউৰ ৰহমান, মুছাব্বিৰ আহমেদ, পৰিবহণ শ্ৰমিক সন্থাৰ সভাপতি ছয়দুৰ ৰহমান, সমাজ সেৱক জহুৰ আলী, জেহেৰুল ইছলাম খলিফা, নীলমণি শইকীয়া, বিনন্দ পাটৰ আৰু শিক্ষাবিদ আব্দুৰ ৰহিম উপস্থিত থাকে। শেষত জাতীয় সংগীতেৰে অধিৱেশনৰ সফল সামৰণি পৰে। আজি মুছলিম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ ৬ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত আমি এটা বিষয়বস্তু বান্ধি দিছিলোঁ যেন এই অঞ্চলত মদ, জুৱা, ভাং, নাৰী শিক্ষা প্লাছ আপোনাৰ শিশু শ্ৰমিক বন্ধ কৰাৰ প্ৰতিবাদত আমি এক মুকলি সভাৰ আলোচনা চক্ৰৰ বিষয়বস্তু ৰাখিছিলোঁ। আজি চাওক, বিশেষকৈ মুছলিম অধ্যুষিত অঞ্চলবিলাকত দেখা যায় মদৰ প্ৰৱণতা, ড্ৰাগছৰ প্ৰৱণতা এতিকে বৃদ্ধি পাইছে। গতিকে আমি এই সংক্ৰান্তত কোনো পৰ্যায়ে কম্প্ৰমাইজ কৰা নহ'ব। আজি আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যেন যিহেতু আমাৰ এই সমাজ অতিকে পিছপৰা, লাঞ্ছিত, বঞ্চিত আমাৰ এই মুছলিম জনগোষ্ঠীক আমি আগুৱাই লৈ যোৱাৰ লক্ষ্যৰ উদ্দেশ্যেৰে মোচা গ্ৰহণ কৰা হৈছিলে। গতিকে আজিৰ সমাজ ব্যৱস্থাত ড্ৰাগছৰ প্ৰতি যি প্ৰৱণতা দেখা গৈছে সেয়া কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। গতিকে এই অঞ্চলত থকা ড্ৰাগছ বেপাৰীসকল হুঁচিয়াৰ হ'ব লাগে, কাৰণ ড্ৰাগছৰ গাঁঠিসমূহ উৎখাত হ'ব লাগিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। লগতে চাওক, আমি বিচাৰিছোঁ যেন ড্ৰাগছৰ লগত জড়িত মদ, জুৱা খেল ইত্যাদি যিবিলাক অসামাজিক কাৰ্যকলাপ এই অঞ্চলত হৈ থাকে সেইবিলাক বন্ধ হ'ব লাগে। লগতে চাওক, আমাৰ যিবিলাক দেখা যায় যে এই অঞ্চলত শিশু শ্ৰমিকৰ প্ৰৱণতা দিনক দিনে বৃদ্ধি পাইছে। ইটাভাটাসমূহত শিশু শ্ৰমিক নিয়োজিত কৰা দেখা যায়, হোটেলত শিশু শ্ৰমিক নিয়োজিত কৰি দেখা যায়। গতিকে এই শিশু শ্ৰমিকৰ প্ৰৱণতাটো বন্ধ হ'ব লাগে বুলি আমি মোচা দাবী উত্থাপন কৰিছোঁ। আজি আমাৰ মোচাৰ যি নগাঁও জিলা সমিতিৰ যি ৬ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন আছিলে তাত আমি মুকলিভাৱে আহ্বান জনাইছোঁ ৰাইজক যেনে এইবিলাক অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগে আৰু আমাৰ সংখ্যালঘু মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ চলি আছিলে সেইবিলাক বন্ধ হ'ব লাগে বুলি আমি আহ্বান জনাইছোঁ। কাৰণ চাওক, মিয়াৰ নামত কেতিয়াবা অত্যাচাৰ কৰা হয়, কেতিয়াবা মোগলৰ নামত অত্যাচাৰ কৰা হয়। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যেন এই মানুহখিনিক জীৱন সম্পত্তি নিৰাপত্তা অনুষ্ঠিত কৰক। আজি উজনি যদি কাম কৰিবলৈ যায় তেতিয়া তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হয়। গতিকে এই আক্ৰমণ প্ৰত্যাক্ৰমণ আৰু কিমান দিন হৈ থাকিব? গতিকে এইবিলাক ৰাজনৈতিক কিছু পৰিহাৰ কৰি আপোনালোকে অসমৰ উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ আমি হেঁপাহ কৰিছোঁ। কাৰণ মুছলিম ছাত্ৰ সন্থাই সদায় বিচাৰিছে যেন সম উন্নয়ন, সম অধিকাৰ সকলোৰে হওক, অকল এটা নিৰ্দিষ্ট জনগোষ্ঠীক টাৰ্গেট কৰাটো কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয় বুলি আমি ভাবোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।